দাউদাউকৈ জ্বলি গ'ল বাছখন জুবিনক শ্ৰদ্ধাঞ্জলি আৰু ন্যায় প্ৰদানৰ বাবে আহিছিল যাত্ৰীসকল চাওক এই ভয়ংকৰ ঘটনা সংঘটিত হয় মদনপুৰ টোলগেটত নিমিষতে জ্বলি চাৰখাৰ হৈ গ'ল বাছখনৰ ৮০% অংশ মংগলদৈৰ দাহিৰ পৰা ৬০ৰো অধিক যাত্ৰী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ গৈ ওলাই আহিছে কিদৰে জ্বলি উঠা বাছখনৰ পৰা কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে শিহৰণকাৰী বৰ্ণনা যাত্ৰীসকলৰ হয় আমি জুবিন গাৰ্গৰ সমাধিলৈ আহিছিলোঁ মংগলদৈ এইটো আমাৰ চুবুৰীত হৈ দাহিনগা ধোৱাপাৰা তাৰপিছত আমি টোলগেট পাওঁতে আমাৰ গাড়ীখন হঠাৎকৈ জ্বলি গ'ল আমি গমে পোৱা নাছিলোঁ আমি তাতে নামৰ পাৰ্টিও এটা আহিছিলোঁ আৰু ওচৰ চুবুৰীয়া গড়ে আমি ৬০জনমান আছিলোঁ পোৱা গৈছে সামগ্ৰী পোৱা গৈছে আমাৰ বেগ মোবাইল পইচা পাতিকে আদি কৰি কিবা কৰি মানে আমি মানুহকেইটা বাচিছোঁ তাৰপিছত এতিয়া আমাৰ পাইলটে একো ছিগনেল নিদিলে তাৰপিছত বুঢ়া মানুহ আহিছিলে আমি মানে কি ক'ম আমাৰ মানে অৱগত পাই গৈছে কি কৰিম কি নকৰিম আমি ভাবি নোপোৱা হৈ গ'লো হয় জুবিনৰ সমাধিলৈ আহিছিলোঁ এনেকুৱা ধোৱাপাৰাৰ পৰা আহিছিলোঁ আৰু জুবিনৰ সমাধি ক্ষেত্ৰলৈ বুলি এটা গমন কৰিছিলোঁ মংগলদৈৰ পৰা ৬০গৰাকীমান মানুহ আহিছিলোঁ নামৰ দল এটা আছে লগত আৰু নামৰ সামগ্ৰীবিলাক আছিলে আমাৰ বেডিং পত্ৰ বহুত থাকিল তাতে নাম ধৰিম বুলি কথা তাৰপিছত আমি জুবিনৰ ন্যায় বিচাৰিয়ে তাৰমানে আমি ইয়াতে গোটেইজনে তাৰমানে ইয়াতে আহি এটা ধৰ হেৰি কৰিলোঁ হয় শোভাযাত্ৰা নিচিনা কৰি লওঁ বহুত আহিছিলোঁ শ্ৰদ্ধাঞ্জলি দিম বুলি আমি ধৰক সলাপতি এইবিলাক লৈ আহিছোঁ আমি সেইটোৱে তাৰমানে আমাৰ ন্যায়ৰ কাৰণে এইবিলাক অঘটন ঘটি আছে নে কিবা ভাবিব পৰা নাই সেইটোৱে আমাৰ ন্যায় লাগে ন্যায়ৰ কাৰণে আমি ইয়াতে ওলাই আহিছোঁ বাইহাটা চাৰিআলিৰ পৰা গৌতম ডেকাৰ ৰিপৰ্ট টাইম 8